নমস্কাৰ বন্ধুসকল, প্ৰত্যেক ছেকেণ্ডত আমাৰ গোটেই পৃথিৱীত ৯৯,০০০ মানুহে গুগলত কিবা নহয় কিবা চাৰ্চ কৰে আৰু ইয়াৰ সংখ্যা প্ৰত্যেক দিনত হৈ যায় 8.5 বিলিয়ন আৰু ইয়াৰ ভিতৰতে ময়ো এজন। আৰু মই প্ৰায়েই গুগলত নিউজবোৰ চাই থাকোঁ বা কিছুমান ট্ৰেণ্ডিং নিউজ চাৰ্চ কৰোঁ আৰু এইবোৰ চাৰ্চ কৰি থাকোঁতে মই হঠাৎ এটা নিউজ দেখা পালোঁ, যিটো নিউজ দেখি আপোনালোকে আচৰিত হ'ব বা আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব। এনেকুৱা এটা নিউজ যিজন মানুহক সচৰাচৰ আমি উপদেশ দিয়া দেখা পাওঁ যে কাৰো পৰা ঘোচ নল'ব বা অসমত ইমান ঘোচখোৰ মানুহ আছিল, সেইবোৰক ঠিক কৰিবলৈ তেখেতে যিমানবোৰ চেষ্টা চলাই আছে, যেনেকৈ তেখেতে বিনামূলীয়াকৈ কোনো ঘোচ নোলোৱাকৈ মানুহবোৰক চাকৰি দি আছে, বহুত ভাল কথা আৰু মই সদায় ভালে পাওঁ তেখেতক। কিন্তু তেখেতৰ বিৰুদ্ধে ইমানবোৰ কথা যেন ইণ্টাৰনেটত আছিলে মই কেতিয়াও ভবা নাছিলোঁ আৰু এইবোৰ সঁচা নে মিছা সেইবোৰ ঠিক কৰিবলৈ মোৰ কোনো অধিকাৰ নাই বা মোৰ কোনো পাৱাৰো নাই। কিন্তু যিবোৰ ইণ্টাৰনেটত দিয়া আছে বা যেনেকৈ দিয়া আছে আপোনালোকে সেইবোৰ এবাৰ চালে গম পাব। মই আপোনালোকক এটা এটাকৈ বহলাই কৈ যাম। ইয়াৰ ভিতৰত বহুত মানুহৰ নাম সেই লিষ্টত আহিছে, কিন্তু মই বিশেষকৈ আমি অসমৰ মানুহ আৰু সেইবাবে অন্য ৰাজ্যৰ মানুহবোৰৰ কথা মই ক'বলৈ নাযাওঁ। কিন্তু অসমত বা অসমৰ হৈ মই অসমৰ এজন মানুহ এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। আহক এটা এটাকৈ মই আপোনালোকক বিস্তাৰকৈ কৈ যাওঁ আৰু আপোনালোকে আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাই যাব, কাৰণ এনেকুৱা ডিটেইলছ মই আপোনালোকক দিম যিটো ডিটেইলছ শুনি আপোনালোকে আচৰিতেই নহয় বিশ্বাস কৰিবলৈ টান পাব। এনেকুৱা কিছুমান কথা মই আপোনালোকক আজি ক'ম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিজন মানুহক আপোনালোকে মামা বুলি গম পায় বা মামা বুলি পৰিচিত আমাৰ অসমত, সকলোৱে মামা বুলি কয় আৰু তেখেতৰ বিৰুদ্ধে ইমানবোৰ কিছুমান গোচৰ বা ইমানবোৰ কেছ যে দাখিল আছে, সেইবোৰ আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব। মই এই কথাটো বাৰে বাৰে কেলৈ কৈ আছোঁ, কাৰণ এনেকুৱা কথা কিছুমান সচৰাচৰ কিছুমান মানুহৰ সৈতে মিল নাখায় আৰু সেইবাবে মই আপোনালোকক কৈ আছোঁ যে বিশ্বাস কৰিবলৈ টান পাব, বিশ্বাস কৰিবলৈ টান পাব। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ যি মুখ্যমন্ত্ৰী, তেখেতে যিমানবোৰ কাম কৰি আছে খুব ভাল কাম কৰি আছে, মই প্ৰায়ে প্ৰশংসা কৰোঁ তেখেতৰ বিষয়ে। কিন্তু ইণ্টাৰনেটত সোমোৱাৰ লগে লগে মই এইবোৰ হঠাৎ যিবোৰ দেখা পাইছোঁ সেইবোৰ চাইহে মই আচলতে এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। আৰু এইবোৰ সঁচা নে মিছা আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু আপোনালোকেও ইণ্টাৰনেটৰ জৰিয়তে হওক বা কিছুমান ডকুমেণ্টছৰ জৰিয়তে হওক আপোনালোকেও যদি বিচাৰি পায় এইবোৰ সত্য নে অসত্য, তেতিয়াহ'লে আপোনালোকেও এইবোৰ তদন্ত কৰি চাব পাৰে। তেতিয়াহ'লে বোলক মই আপোনালোকক কিছুমান প্ৰমাণৰ সৈতে কেইটামান কথা আপোনালোকক জনাই দিওঁ। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বহুত কেছত পৰি আছিল যেতিয়া তেখেতে কংগ্ৰেছত আছিল আৰু CBI তেখেতক জেৰাও কৰিছিল, বহুতবাৰ তেখেতক দিল্লীলৈ যোৱা আমি দেখিবলৈ পাইছিলোঁ সেই সময়ত। কিন্তু যেতিয়াই তেখেতে BJPত যোগদান কৰে, এই সকলোবোৰ কেছ, তেখেতৰ নামৰ যিবোৰ কেছ, সকলোবোৰ বিলুপ্ত হৈ গৈছে। কেনেকৈ বিলুপ্ত হৈছে এইবোৰ নাজানো। আৰু আজিকালি বৰ ট্ৰেণ্ডিঙত চলি আছে যে BJPত যোগদান কৰিলে আপোনাৰ সকলো পাপ পুণ্য, যি আপুনি আগতে অপৰাধ কৰিছে, যি আপুনি কিছুমান কেলেংকাৰীত আছিলে, সেইবোৰ গোটেইবোৰ আপোনাৰ মাফ কৰি দিয়া হ'ব যদি আপুনি BJPত যোগদান কৰে। আৰু এনেকুৱা ভিডিঅ' হয়তো আপোনালোকে বহুত দেখিবলৈ পাইছে, যিবোৰ ভিডিঅ'ত থাম্বনেইল হিচাপে লিখা আছে যে BJP ৱাশ্বিং মেচিন। আজিকালি এই ভিডিঅ' বৰ ট্ৰেণ্ডিঙত চলি আছে। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে এইবোৰ পাব আৰু অট'মেটিকৈ কেতিয়াবা ওলাই যায় BJP ৱাশ্বিং মেচিন বুলি, যে BJPত যিকোনো আপুনি দোষ কৰি BJPত যোগদান কৰক, আপোনাৰ সেই সকলো দোষ মাফ কৰি দিয়া হ'ব। কিছুদিন আগতে তেখেতক অলপ মাটিক লৈ কেলেংকাৰী চলোৱা বুলি হাল্লা উঠিছিলে। যিখিনি মাটি গৰীবৰ বাবে আছিল বা যিবোৰ গৰীব মানুহৰ মাটি নাই থাকিবলৈ, তেখেতসকলক দিয়াৰ বাবে যিখিনি মাটি আছিল, বহুত একৰ মাটি, আৰু সেই মাটিখিনি তেখেতৰ ঘৈণীয়েকৰ নামত দি দিয়া বুলি হাল্লা উঠিছিল। আৰু এই স্কেমটো কিছুমান হাল্লা এনেকুৱা হয় যে সঁচা
যদি মিছা হয় তেখেতসকলেতো কেছ কৰিবই পাৰে যে মিছা কথাত মোক এনেকৈ হাল্লা কৰিছে বুলি, কিন্তু কিছুমান কথা আচলতে সঁচাও, যিবোৰ বিৰুদ্ধে তেখেতসকলে কোনো একশ্যন ল'ব নোৱাৰে। কাৰণ ইণ্টাৰনেটত এনেকৈ দিয়া আছে যিবোৰ আপোনালোকে বহলাই চাব পাৰিব। মই আপোনালোকৰ সংক্ষেপতে কিছুমান কৈ দিছোঁ। এইটো হ'ল লেণ্ড আৰু ছাবচিডি কৰাপশ্যন বুলি তাত লিখা আছে, আৰু এই ছাবচিডিটো হ'ল তেখেতৰ ঘৈণীয়েকৰ কিবা এটা কোম্পানীৰ নামত দিয়া হৈছে। আৰু এই গোটেইখিনি ডিটেইলছ আপোনালোকে ইণ্টাৰনেটত এই ৱেবছাইটটোত গ'লে আপোনালোকে চাব পাৰিব। লুইছ বাৰ্গাৰ স্কেমৰ কথা আপোনালোকে আগতেই জানে, যিটো স্কেমত বহুত মাল্টি ক'ৰ টকাৰ কেলেংকাৰী চলিছিল, আৰু এই কেলেংকাৰীতো তেখেতৰ নামটো ওলাই পৰিছিল। তাৰ লগতে শ্ৰাদ্ধা স্কেম, এই শ্ৰাদ্ধা স্কেমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো আহিছিল সন্মুখলৈ, আৰু এই সকলোবোৰ কেছ চলি আছিল যদিও সেই সময়ত তেখেতে ডাঙৰ মিনিষ্টাৰ হৈ গৈছিল, আৰু সেইবাবে সেই কেছৰ কিছুমান ফাইল গায়বো হৈ গৈছিল। কেনেকৈ সেইবোৰ গায়ব হৈছিল, কেনেকৈ সেইবোৰ বিলুপ্ত হৈছিল, সেইবোৰ কথা আৰু মই ইমান বহলাই আপোনালোকক ক'ব নোৱাৰোঁ, বা মোৰ তাত ইমান ডিটেইলছো নাই। কিন্তু যিখিনি ডিটেইলছ আছে মই সেইখিনি লৈ আপোনালোকক এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু যদি আপোনালোকে পাৰে এইবোৰ ডিটেইলছ ওলাই আহক, যিসকল ইউটিউবাৰ আছে তেখেতসকলেও এনেকুৱা ভিডিঅ' বনাব পাৰিব। 1991ত তেখেতে টাডা কেছতো জড়িত আছিল বুলি ক'ব পাৰি, য'ত তেখেতে বহুত মানুহক ধন দাবী কৰিছিল বুলি গম পোৱা যায় এই নিউজ পেপাৰৰ জৰিয়তে। আৰু লগতে পাণবজাৰ পুলিচ ষ্টেচনত তেখেতৰ বিৰুদ্ধে আৰ্মছ এক্ট, মানে অবৈধ হাথিয়াৰ, অবৈধ পিষ্টল এটা, তেখেতৰ 25 ৰাউণ্ডৰ এটা পিষ্টল তেখেতৰ তাত আছিল বুলিও এই নিউজ পেপাৰখনত কৈছে। যিখিনি কথা হয়তো মোৰ বাবে বিশ্বাসযোগ্য নহয়, কিন্তু সেই পেপাৰখনত দিয়া আছে, সেইবাবেই মই ভিডিঅ'টো বনাইছোঁ। ইয়াত মোৰ কোনো পাৰ্টিৰ বিৰুদ্ধে বা কোনো পাৰ্টিলৈ মই ভিডিঅ'টো বনোৱা নাই। মই যিখিনি ইণ্টাৰনেটত পাইছোঁ সেইখিনি লৈহে এই ভিডিঅ'টো বনাইছোঁ। মই সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ যি মুখ্যমন্ত্ৰী, তেখেতৰ বিষয়ে মই মানুহক কৈ থাকোঁ, বৰ ভাল কাম কৰি আছে, কৰাপশ্যন আমাৰ অসমত এতিয়া কম হৈ গৈছে, এইবোৰ কথা কৈ থাকোঁ। কিন্তু হঠাৎ মই সিদিনা ইণ্টাৰনেট খোলাৰ পিছত এইবোৰ দেখিবলৈ পাই মোৰ নিজৰে বিশ্বাস হোৱা নাছিল। তথাপিও মই পঢ়ি যিখিনি পালোঁ আপোনালোকে জনাব মোক যেনে তেনে কমেণ্ট বক্সত, কাৰণ এনেকুৱা কথা কিছুমান ইয়াত লিখা আছে, আপোনালোকে পঢ়ি চালে গম পাব। আৰু ইয়াত কৰোণাৰ সময়ত PPE কিটৰ বিষয়েও লিখা আছে, যিবোৰ 660 টকাত যিকোনো মানে মাৰ্কেটত পোৱা গৈছিল সেইবোৰ কিট, আৰু সেই কিটবোৰ বনাবলৈ নিজৰে ঘৈণীয়েকৰ কোম্পানীত 990 টকাকৈ তেখেতে বহুত লাখ টকাৰ PPE কিট বনাবলৈ দিছিল, যিটোৰ বিষয়ে সেইটো স্কেম বুলি তেখেতসকলে ইয়াত লিখিছে। আৰু লগতে এখন ফ্লাইঅভাৰ স্কেমো তেখেতসকলে জনাইছে যে কেনেকৈ তেখেতে ফ্লাইঅভাৰ স্কেম কৰিছে, কেনেকৈ এটা ফ্লাইঅভাৰ অ'পেনিং কৰাৰ পিছতো সেই ফ্লাইঅভাৰৰে আৰু এটা টেণ্ডাৰ তেখেতৰ যি ল'ৰা জড়িত থকা কোম্পানী এটাত এই টেণ্ডাৰটো দিয়া বুলি ইয়াত জনোৱা গৈছে। যিয়েই নহওক, আপোনালোকে বিচাৰ কৰি চাব যে এনেকুৱা এজন মানুহৰ বিৰুদ্ধে ইমানবোৰ কথা কেনেকৈ কোনে লিখি ৰাখিছে, বা কেনেকৈ ইমানবোৰ কথা জনাইছে ক'ব নোৱাৰোঁ। আপোনালোকে বিচাৰ কৰি চাব। আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতসকলক অনুৰোধ কৰি কৈছোঁ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয়, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।